সো আজি লাষ্ট এটা ভিডিঅ' বনাইছোঁ তোমালোকৰ বাবে স্পেচিয়েল ভিডিঅ' হ'ব এইটো ভিডিঅ'টো কেলৈ কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবোঁ যে ইয়াৰ পৰা অলমষ্ট যোনখিনি আগৰ পৰা অৰ্গেনিক কেমিষ্ট্ৰি পাৰ্টটো পঢ়ি আহিছে তাহাঁতলৈ উজুৰ হৈ পৰিব কিবা থাকিলেও ভিডিঅ'টো চাই মনত পৰি লাভ হ'ব ইম্পৰ্টেণ্ট কনভাৰ্জন কিছুমান দেখাম পৰীক্ষালৈ যিহেতু আৰু বেছি সময় নাই আমাৰ হাতত আশা কৰিছোঁ এই ভিডিঅ'টো চাই যোনে যোনে আগৰ পৰা পঢ়ি আহিছে আৰু অলপ এই ভিডিঅ'টো চাই পেলাই আৰু বুষ্ট আপ হৈ পেলাই 20 বা 30 মাৰ্কছ কমন আহিব পাৰে ডেফিনেটলি কমন আহিব বেছিও আহিব পাৰে আৰু যোনেও একো নাই পঢ়া অৰ্গেনিক কেমিষ্ট্ৰি পাৰ্টটো বুজি পোৱা নাছিলে থৈ দিছিলে নপঢ়ো বুলি ভাবিছিলে এই ভিডিঅ'টো যদি চাই এই ভিডিঅ'টো চাই অলমষ্ট 5 to 10 মাৰ্কছ কমন আহিব পাৰে ঠিক আছে আশা কৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ওকে ফাৰ্ষ্ট আমি কনভাৰ্জন পৰা ষ্টাৰ্ট কৰিম কনভাৰ্জন পাৰ্টটো ইম্পৰ্টেণ্ট হয় বহুতখিনি কনভাৰ্জন আহে 2023 পেপাৰখন মই যেতিয়া ৰিয়েলাইজ কৰিছোঁ 2023 ডিফিকাল্টি লেভেল আহিছে মই কাইলৈৰ পেপাৰখনৰ কাৰণে মই ভাবোঁ যে ডিফিকাল্টি লেভেল অলপ মিড লেভেলত থাকিব ফিজিক্সৰ পেপাৰটো যেনেকুৱা আহিছে ফিজিক্সৰ পেপাৰখন ৰিলেটিভলি উজুৱে আহিছে ইমান টানো হোৱা নাই এইখনো সেই তেনেকুৱা টাইপতে আহিব এনেকুৱা নহয় যে বহুত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিব একদম একজেক্ট আহিব এইটো নহয় মিক্সড আহিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিব মই যোনটো এক্সপেক্টেড কৰিছোঁ পেপাৰখন মিড লেভেলত ডিফিকাল্টি লেভেলটো মিড থাকিব ঠিক আছে ওকে আমি ফাৰ্ষ্ট কনভাৰ্জন ষ্টাৰ্ট কৰোঁ এলিফেটিকবোৰৰ কাৰণে মই দেখাইছোঁ কাৰণ এৰোমেটিকবোৰ দেখাবলৈ হ'লে তাত বহুতখিনি কথা আহি পৰে তাত ডাইৰেক্টিং ইফেক্টবিলাকৰ কথা আহি পৰে সেইকাৰণে মই এৰোমেটিকৰ দুটামান এক্সাম্পলহে দেখাম জাষ্ট গোটেইখিনি নেদেখাওঁ কনভাৰ্জন কাৰণ যোনে গোটেই বছৰটো পঢ়া নাই সেই বছৰটো পঢ়া নাই আৰু পটককৈ এটা বস্তু বুজিব নোৱাৰে ডিফিকাল্টি আহি যাব পাৰে সেইকাৰণে মই যিমান দূৰ ভাবিছোঁ যে ভিডিঅ'টো চাই পেলাই কিবা নহয় কিবা এটা বুজিব পাৰে যোনে একো বুজিব পৰা নাই আৰু যোনে বেছি অলৰেডি বুজি আছিলে তাহাঁতৰ কাৰণে এইখিনি চাই যেতিয়া ৰিকল কৰি যে কিবা থাকি গৈছে নেকি ঠিক আছে ওকে কনভাৰ্জন আমি চাওঁ কনভাৰ্জন মই এক্সট্ৰিম পইণ্ট দুটা লৈ লৈছোঁ এক্সট্ৰিম পইণ্ট দুটা কি লৈছোঁ এই এনেকৈ পঢ়িবা কনভাৰ্জনটো চাওঁতে এক্সট্ৰিম পইণ্ট দুটা মই কি লৈছোঁ চোৱা কি লৈছোঁ এলকেন লৈছোঁ আৰু এইটো লৈছোঁ কাৰ্বক্সিলিক এচিড এলকেন লৈছোঁ আৰু কি লৈছোঁ কাৰ্বক্সিলিক এচিড লৈছোঁ এতিয়া কিয় ল'বলগীয়া হৈছে যিহেতু ক্লাছ 12ত আমি কি পাওঁ সদায় ফাংচনেল গ্ৰুপহে পাওঁ ফাংচনেল গ্ৰুপৰ ইণ্টাৰ কনভাৰ্জনবিলাকৰ ৰিয়েকশ্যনহে দিয়ে সেইকাৰণে আমি এইটো চাব লাগিব যে ফাংচনেল গ্ৰুপটো কেনেকৈ আমি ইণ্টাৰ কনভাৰ্ট কৰিব পাৰোঁ হ'ল ছাপ'জ আমাক এতিয়া কনভাৰ্জনতো আকৌ দুটা টাইপৰ আছে ছাপ'জ যদি ছেইম নাম্বাৰ কাৰ্বন থাকে ছেইম নাম্বাৰ অফ কাৰ্বন তেতিয়া আমি কেনেকৈ কৰিম আৰু যদি কাৰ্বন লেছ কৰিব লাগে তাৰ কাৰণে কোনটো ৰিয়েকশ্যন এপ্লাই কৰিম মানে এই ৰিয়েকশ্যনখিনি কিয় ডিছকাছ কৰিছোঁ এই ৰিয়েকশ্যনখিনি ডিছকাছ কৰিলে তোমালোকে ইয়াৰ ভিতৰত কি পঢ়িবলগীয়া আছিলে সেইখিনি মনত পৰি যাব কনভাৰ্জনখিনি ষ্টাৰ্ট কৰি দিম ওকে ছেইম নাম্বাৰ অফ কাৰ্বন থাকিলে কেনেকৈ কৰিম ছাপ'জ আমাক ইথেন দিছে ভালকৈ মন কৰা ইথেন টু ইথানইক এচিড যিকোনো এটা ছেম থাকিলে ভালকৈ বুজি লোৱা কথাটো মই একদম এক্সট্ৰিম পইণ্ট দুটাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ইথেন টু ইথানইক এচিড দিছে কেনেকৈ কৰিম এট ফাৰ্ষ্ট আমি ইয়াক কি কৰিব লাগিব ইথেনটোক আমি কি কৰিম ক্লৰিনেশ্যন কৰিম ইন প্ৰেজেন্স অফ এইচ নিউ কি হ'ব Cl সোমাব এতিয়া Clটোক আমি কি কৰিম অঁতৰাই দিব লাগে Clটোক অঁতৰাই একুৱাছ KOH বহাম কি আহি গ'ল এলকহল আহি দেখিছা এলকহল আহি আকৌ এলকহলটোক আমি কি কৰিব লাগিব অক্সিডাইজ কৰিব লাগিব এলকহলক আমি কি কৰিলে অক্সিডাইজ হ'ব আমি পাইছোঁ প্ৰাইমেৰী এলকহল হয় দিছ ইজ প্ৰাইমেৰী এলকহলৰ লগত ষ্ট্ৰং অক্সিডাইজিং এজেন্ট কি দিম KMnO4OH কি লগালগ কনভাৰ্ট হ'ব নাম্বাৰ অফ কাৰ্বন কি থাকিব ছেম থাকিব এতিয়া তোমালোকে বুজি পাইছানে আমি এলকহলৰ পৰাও কনভাৰ্ট কৰিব পাৰোঁ এলকাইল হেলাইডেটৰ পৰাও ছেম নাম্বাৰ অফ কাৰ্বন থাকিলে এনেকৈ কনভাৰ্ট কৰিব পাৰোঁ আমাৰ এক্সট্ৰিম পইণ্টটো কি হয় এইটো ছাপ'জ যদি আমাক কি কৰিলেহেঁতেন উল্টাকৈ যদি দিলেহেঁতেন CH3COOH পৰা কি বনাব লাগে ইথেন বনাব লাগে ডাইৰেক্ট ৰিয়েকশ্যন আছে কি কৰিম আমি HI ইন প্ৰেজেন্স অফ ৰেড ফছফৰাছ দি দিম HI ইন প্ৰেজেন্স অফ ৰেড ফছফৰাছ দি দিম ডাইৰেক্ট কাৰ্বক্সিলিক এচিডৰ পৰা কি বনি গ'ল ইথেন বনি গ'ল বুজি পাইছা কথাটো ডাইৰেক্টলি আমি কনভাৰ্ট কৰিব পাৰিম হৈছে ডাইৰেক্ট কাৰ্বক্সিলিক এচিড টু ইথেন ইথেন টু কাৰ্বক্সিলিক এচিড নাও ছাপ'জ তোমাক এনেকুৱা এটা দিছে কাইলৈ এনেকুৱা এটা আহি গ'ল প্ৰপানল পৰা বনাব লাগে প্ৰপানলৰ পৰা কি বনাব লাগে প্ৰপেন এমাইড বনাব লাগে যেনিবা প্ৰপেন এমাইড এইটো বনাব লাগে প্ৰপেন এমাইড বনাব লাগে আমি এলকহলৰ লগত কি দিলে প্ৰপেন এমাইড বনিব কেনেকৈ চেঞ্জ কৰিম এতিয়া ডাইৰেক্ট এলিফেটিক থকাটো কিবা আছে নেকি
ডাইৰেক্ট এলিফেটিক আচাৰটো কিবা আছে নেকি এনেকুৱা আমি চাব লাগিব হ'ল কি কৰিম এলকহলৰ পৰা ডাইৰেক্ট কনভাৰ্জন ৰিয়েকচন আছে নেকি ফাৰ্ষ্ট আমি সেইটো চাম এমাইন থকা কিবা কনভাৰ্জন ৰিয়েকচন আছে নেকি এমাইনটো অকমান ইম্পৰ্টেণ্ট হৈ যায় মই সেইকাৰণে বাৰে বাৰে কৈছো কেনেকৈ কৰিম কি কৰিম এজেন ইউজ কৰিম KMnO4 ক'লে গ'লগৈ KMnO4 ইউজ কৰাৰ লগে লগে কাৰ্বক্সিলিক এচিড তিনটা কাৰ্বন আছে নেক্সট কি কৰিম কাৰ্বক্সিলিক এচিডটোক আমি ক'লে কনভাৰ্ট কৰিম এমাইডলে কনভাৰ্ট কৰিম এমাইড কেনেকৈ কনভাৰ্ট কৰিম NH3 দি পেলাই ক'লে কনভাৰ্ট হৈ যাব NH3 দিলে ক'লে কনভাৰ্ট হৈ যাব এমাইডলে কনভাৰ্ট হৈ যাব NH2 এইটো হৈছে এমাইড এতিয়া এমাইডৰ পৰা আমি কি কৰিব পাৰিম লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড এইটো এটা ভাল লগা ৰিডিউসিং এজেন্ট আমি দি দিলে মনত পৰিবনে এতিয়া কথাটো ইয়াত মই কেনে এইটো স্টেপ দেখাইছো কাৰণ ইয়াত কেইবাটাও স্টেপ ৰিডিউসিং এজেন্ট অক্সিডাইজিং এজেন্ট ইউজ হৈছে কাৰণে মই এইটো স্টেপ লৈছো তোমালোকে মনত ৰাখিবা যে আমি এসিডৰ পৰা হলো কেনেকৈ কনভাৰ্ট কৰিব পাৰো এসিডৰ পৰা সেম নাম্বাৰ অফ কাৰ্বন থাকিলে কি কৰিম সেম নাম্বাৰ অফ কাৰ্বন থাকিলে এমাইডটো গেটো কৰিম এতিয়া এমাইডৰ আৰু এটা ৰিয়েকচন আছে যত নাম্বাৰ অফ কাৰ্বন কমি যায় সেইটো ৰিয়েকচনো আমি ডিসকাস কৰিম ফাৰ্স্ট অফ অল আমি ইন্টাৰ কনভাৰ্জন কিটা বুজি লৈছো ঠিক আছে বুজি পাইছা ইথাইল ক্লোৰাইডৰ পৰা নেক্সট এটা দিছে জানিবা সাপোজ ধৰিবা ইথাইল ক্লোৰাইডৰ পৰা কি দি দিলে ইথানেল দি দিলে কি কৰিম ফাৰ্স্ট অফ অল KOH দিলে ক'লে কনভাৰ্ট হৈ যাব এলকহলটো নেক্সট আকৌ আমি কি কৰিম এলকহলটো ক'লে নিব লাগে এলডিহাইডত ৰখাই থব লাগে এগেইন ইয়াত কথা আহি গ'ল মই বাৰে বাৰে কৈ থাকো তোমালোকক যে ষ্ট্ৰং আৰু উইক অক্সিডাইজিং এজেন্ট কিটা আমি সদায় মনত থব লাগিব ষ্ট্ৰংত কোন কিটা থাকিব KMnO4 HNO3 dilute HNO3 বা concentrated HNO3 K2Cr2O7 in presence of H+ they are বহুত strong হয় হৈছে উইকত আমি কি ইউজ কৰিম PCC PDC chromium trioxide in presence of H2SO4 এটা মাইল্ড বুলি ধৰি উইক নহয় মানে মাইল্ড এইটা মাইল্ড আৰু নেক্সট আমি কি ইউজ কৰো ফেলিং আৰু আমি কি টলিন এইটা কি হয় মাইল্ড বা উইক হয় সো ইয়াত আমি সেইকাৰণে ইয়াত ৰখিব লাগে এলডিহাইডত ৰখিব লাগে এলকহলৰ পৰা গলে সো আমি ইয়াত কি দিম PCC এনেকৈ লিখি দিলে হয় আৰু বা যদি তোমালোকে অকল অক্সিডেশন এনেকৈ লিখি থৈ আহা এনেকৈ কৰিলে হ'ব তেতিয়া হাফ মাৰ্ক পোৱাৰ চান্স থাকিব আমি ষ্ট্ৰং দিছো নে উইক দিছো ৰিঅ্যাকশনটো ৰখিব লাগে আমি ইয়াত ইয়ালৈকে বুজি পাইছা তোমালোকে আমি সেম নাম্বাৰ অফ কাৰ্বন থাকিলে এনেকৈ নাই কৰিব পাৰিম বিভিন্ন ধৰণে ৰিঅ্যাকশন মই এলডিহাইডৰ পৰা দেখালো এলডিহাইডৰ পৰা আকৌ কি কৰিব লাগিব সাপোজ এলডিহাইডৰ পৰা কাৰ্বক্সিলিক এসিড বনাব লাগে এইটো সেম নাম্বাৰ অফ কাৰ্বন অক্সিডাইজিং এজেন্ট দি দিয়া ষ্ট্ৰংও দিব পৰা উইকো দিব পৰা হল strong KMnO4 দি দিছো ডাইৰেক্ট কনভাৰ্ট হৈ যাব হল নেক্সট এটো সাপোজ কিটোন আছে কিটোনটো আমি কি বনাব লাগে কিটোনটো কি বনাই লিব লাগে সাপোজ CH3 CH2 COOH এটো বনাব লাগে কিটোনটো অক্সিডাইজ আমি কৰিব নোৱাৰো কাৰণ কিটোনটো ভাঙি যায় এটো কথা মনত ৰাখিবা মই ভাবিছিলো ডাইৰেক্ট এনেকৈ কৰি দিম বুলি কিন্তু নহয় কেটাবা কনফিউজনৰ কাৰণে মই এই বস্তুটো উলিয়াই দিছিলো যে কিটোনটো আমি ডাইৰেক্ট কৰিব পাৰিম কিটোনটো কেতিয়া আমি ডাইৰেক্টলি ইয়ালে কনভাৰ্ট কৰিব নোৱাৰো এটো সদায় কি হৈ যাব ভাঙি যাব ওকে তো ভাঙি যায় অক্সিডেশন কৰিলে কি হৈ যায় ভাঙি যায় দুটা আমি এসিড পাম এটো অক্সিডেশন কৰিলে আমি কিটোনৰ অক্সিডেশন কৰিলে দুটা এসিড পাম CH3COOH আৰু ইফালে কি পাম HCOOH দুটা এসিড পাম আমি ডাইৰেক্ট এটো নাপাম ঠিক আছে এবোৰ মনত ৰাখি থবা কিটোনৰ অক্সিডেশন কৰিলে দুটা এসিড পাম আমাক কেটাবা কিটোনৰ কাৰণে কোনটো দিয়ে প্ৰপেন পেন্টেন 2 আৰু পেন্টেন 3 এইটো অহাৰ চান্স আছে কিন্তু পেন্টেন 3 1 2 3 4 5 1 2 3 4 5 পেন্টেন 2 অনত হলে কি এসিড পাম আৰু পেন্টেন 3 অনত হলে কি এসিড পাম হলে এইটো আহে আমি ইয়াত প্ৰপস ৰুল বুলি এটা ৰুল এপ্লাই কৰিব লাগিছিলে ৰুল মতে কি হয় যোনটো CH3COO পাৰ্টটো যত লো কাৰ্বনত থাকিব হেতু এসিডলৈ কনভাৰ্ট হৈ যাব ইয়াৰ অক্সিডেশন কৰিলে কি হৈ যাব প্ৰপস ৰুলটো CH3C এই COO পাৰ্টটো কোনটো লোৱাৰ সাইডে যোনটো আছে তালে লগ খাই প্লে এসিড হ'ব আৰু এটো কি পাম আমি এসিড পাম হল ইয়াটো কি হ'ব লোৱাৰ পাৰ্টটো দুইটা ফালে সেম কোনবা এটা ফালে দি দিলে হল ইয়াত আমি কি এসিড পাম
CH3COOH আৰু এফালে কি পাম আমি CH2COOH ইয়াত কি এসিড পাইছো ইথানোইক এসিড প্ৰপানোইক এসিড ইয়াতো কি পাইছো ইথানোইক এসিড প্ৰপানোইক এসিড পাইছো ঠিক আছে কিন্তু লিংকেজটো বেলেগকে হৈছে বল আশা কৰো এটো বুজি পাইছে তোমালোকে কিটনৰ পৰা আমি ডাইৰেক্টলি এটো বনাব নোৱাৰো কি হৈ যাব ভাঙি যাব ঠিক আছে দুটা টাইপৰ এসিড পাম ডাইৰেক্ট এটা এসিড নাপাম কিন্তু প্ৰাইমাৰী এলকহলৰ বা প্ৰাইমাৰী এলকহল বা এলডিহাইডৰ পৰা কি হ'ব আমি এটা এসিডে পাম মানে এটা এসিডে থাকিব কি দুটা এসিডলে ভাঙ হৈ যায় বল এই ইয়ালৈকে বুজি পাইছা নেক্সট স্টেপ আমাৰ কি বুজিবলগীয়া আছিল কনভাৰ্জনত আমি কি বুজিবলগীয়া আছিল যদি কাৰ্বনটো ইনক্ৰিজ কৰিবলগীয়া কাৰ্বন যদি ইনক্ৰিজ কৰিবলগীয়া ঠিক আছে আমি কি ইউজ কৰিম CN ইউজ কৰিব পাৰো অৰ RMGX ইউজ কৰিব পাৰো যিকোনো এটা ফাংচনেল গ্ৰুপৰ পৰা বেলেগ এটা ফাংচনেল গ্ৰুপলৈ কনভাৰ্ট কৰিবলৈ হলে তাত যদি আমি কি চেঞ্জ কৰিব লাগে নাম্বাৰ অফ কাৰ্বনটো ইনক্ৰিজ কৰিব লাগে ইনক্ৰিজ কৰিবলৈ হলে আমি কি ইউজ কৰিব লাগিব KCN বা RMGX ঠিক আছে এইকেইটা আমি অকমান চাই লওঁ কেনেকৈ কৰিম ওকে সাপোজ এগেইন তোমালোকক কি দিলে মই ইনিশিয়াল পইণ্টৰ পৰা লৈছো এটো দিছে RCH2 এটো পাৰ্ট দিছে মানে RCH এটা কাৰ্বন ইনক্ৰিজ কৰিবলৈ হল ইনক্ৰিজ কৰিবলৈ হলে আমি কি কৰিম চাম প্ৰথম স্টাৰ্টিং কৰিছো কি RCl টো দি দিয়া লাগে কি হৈ গল KCN এটো মানে এটা মই ম্যাপ বনাইছো চোৱা এই ম্যাপটো মানে মনত ৰাখিবা ইনক্ৰিজ কৰিবলৈ হলে RCl KCN টো আমি কি বনাম এসিড হাইড্ৰলাইসিস কৰিলে এটা পাম ঠিক আছে সিম্পল আমি স্টার্ট কৰিম কোপা ইথেন টু propanoic acid কি কৰিম Cl2 in presence of HNO দিলো CH2Cl হৈ গল হৈছে নেক্সট আমি কি কৰিব লাগিব ইয়াত নেক্সট আমি কি দিম KCN দিম নেক্সট আমি কি কৰিম এসিড হাইড্ৰোলাইসিস দুটা স্টেপতে খেলটো খতম হৈ গল আমি নাম্বাৰ অফ কাৰ্বন ইনক্ৰিজ কৰি প্ৰডাক্টটো পাই গল এটা নেক্সট এটা কনভাৰ্জন চাও বেলেগ এটা ফাংচনেল গ্ৰুপৰ পৰা বেলেগ এটা ফাংচনেল গ্ৰুপ সাপোজ ইথানলৰ পৰা আমাক বহাবল দিছে ইথানলৰ পৰা গলে দিলে ইথানোইক প্ৰপানোইক এসিড দিলে ইনক্ৰিজ কৰিব লাগে আমি কি কৰিম ইয়াত প্ৰথম OH টো অতৰাই Cl টো বহাম ECl5 বহালো ECl5 বহোৱাৰ পিছত কি কৰিম KCN এটা KCN টো কেনেকৈ ইন্ট্ৰোডিউস হ'ব এলকাইল হাইড্ৰাইডটো প্ৰথম বনাই লব লাগিব এলকাইল দেখো আমি KCN বনাম এতিয়া RMGX টো মই দেখাব পাৰো RMGX টো দেখালে হলে এটো আকৌ কি কৰিব লগিয়া হলতে এই পাৰ্টটো কোলে কনভাৰ্ট কৰিব লগিয়া হলতে আমি অক্সিডাইজ কৰি লব লাগিব এলডিহাইড বা কিটোনটা বনাই লব লাগিব তাৰ পিছত আকৌ RMGX দি আমি নাম্বাৰ অফ কাৰ্বনটো বহাই তেনেকৈ কৰিছিল ওকে এলকহলৰ পৰা হল সাপোজ আমি ইথানেল আছিল যেনিবা ইথানেলৰ পৰা প্ৰপানোইক এসিড বনাব লাগে কি কৰিম ভালকে কথাবোৰ বুজি যোৱা ইথানেল আছে এটো প্ৰথম আমি কি কৰিলাম ৰিডিউস কৰিলাম ইথানেলটোক আমি কি কৰিলাম ৰিডিউস কৰিলাম ইন প্ৰেজেন্স অফ লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইকলে গুছি গল CH2OH এলকহল হল এলকহলটো হোৱাৰ পিছত একো এগেইন কাহিনী ECl5 Cl তাৰপিছত KCN তেনেকে বস্তুটো বুজি পাইছা মই এটা ষ্টাইলতে বুজিছো কৈছো কথাটো যাতে তোমালোকে বুজি পোৱা বল এলডিহাইড হলে এনেকে কৰিব লাগিব এলডিহাইডটোক আমি কোলে কনভাৰ্ট কৰিলাম লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি পেলাই এলকহল বনাই লম এলকহলটোক আকৌ কোলে বনাম এলকাইল হাইড্ৰাইড দিলে কনভাৰ্ট কৰি লম তেনেকে কৰিব লাগিব এলকাইল হাইড্ৰাইড দিলে কনভাৰ্ট কৰি আকৌ নেক্সট কি কৰিম KCN দি এসিড হাইড্ৰোলাইসিস কৰিছো ওকে আৰু কেনেকুৱা টাইপৰ আহিব পাৰে KCN ইনক্ৰিজিং অৰ্ডাৰটো বুজি পাইছা KCN টো আমি কেনেকৈ ইউজ কৰিব লাগিব সাপোজ এটো দিছে এমাইনছ অৰ্ডাৰ মই দেখাই দিওঁ এমাইনছ থকা RNH2 গ্ৰুপ থকা চোৱা ইয়াত এটো মই ষ্টাইল দেখাইছো ইয়াত কিছুমান থাকিও যাব পাৰে
যোনখিনি আগৰবাৰ পঢ়িছে তাহাঁতি বেলেগ বেলেগ ডিফাৰেণ্ট টাইপছ প্ৰেক্টিছ কৰিছে তাহাঁতি পাৰিব কিন্তু এইটো মই এটা জেনেৰেলাইজ কৰি দেখাইছোঁ ইয়াত বহুত দেখাই দিব পাৰোঁ কিন্তু কনফিউজ হৈ যাব সেইকাৰণে মই উজুৰখিনি যোনখিনি অহাৰ চান্স থাকে মিনিমাম ইয়াত 2টা আহিব পাৰে সেইটো কনভাৰ্জন যিমানখিনি থাকে তাৰ 2টা হ'লেও আহিব পাৰে সেইকাৰণে মই দেখাইছোঁ হ'ল নেক্সট এমাইন এইটো বহাব লাগে হ'ল কি কৰিম কাহিনী কি কৰিম এমাইনছটোক আমি ক'লে বনাই ল'ম প্ৰথম এমাইনটোক আমি কি কৰি ল'ম ৰিয়েকশ্যনবোৰ ভালকৈ চাই যোৱা আমি কেনেকৈ কনভাৰ্ট কৰিছোঁ এমাইনছটোক HNO2 লগত ৰিয়েকশ্যন কৰিলে ক'লে কনভাৰ্ট হৈ যাব সি এলকহললৈ কনভাৰ্ট হৈ যাব অ'কে এলকহললৈ কনভাৰ্ট হৈ যোৱাৰ লগে লগে এগেইন তাক PCl5 দিলোঁ PCl5টো দিয়াৰ লগে লগে কি হৈ গ'ল CH2 OH হৈ গ'ল Cl হৈ গ'ল ফাৰ্ষ্ট অফ অল PCl দিলোঁ দিলোঁ তাৰপিছত KCN দিছোঁ ফাৰ্ষ্ট PCl5 দেন KCN আল্টিমেটলি Cl টো আঁতৰিব Cl টো আঁতৰি KCN যেতিয়া সোমাব CH2 Cn হৈ গ'ল এতিয়া Cn ৰ পৰা আমি কেনেকৈ বনাম এগেইন লিথিয়াম এলুমিনিয়াম হাইড্ৰেট এইটো খুব এটা ইম্পৰ্টেণ্ট ৰিডিউচিং এজেন্ট হা Cn টো বাৰে বাৰে ৰিডিউচ কৰি আছে হ'ল বা H2 নিকেল দিলেও হৈ যাব H2 নিকেল দিলেও এইটো কনভাৰ্ট হৈ যাব একেটাই পাম H2 নিকেল দিলেও কি হৈ যাব এই কাৰ্বনটো ইনক্ৰিজ হৈ গ'ল ন কাৰ্বনটো বাঢ়ি যোৱাৰ লগে লগে পিছৰ পাৰ্টটোত হাইড্ৰজেন ইন্ট্ৰডিউচ কৰিব লাগে এইটো কৰিলোঁ কাৰ্বন নাম্বাৰ ইনক্ৰিজ কৰিবলৈ হ'লে এমাইনছৰ পৰা এইটো ৰিয়েকশ্যন আমি এনেকৈ এপ্লাই কৰিব ঠিক আছে আকৌ এমাইনৰ পৰা যদি কাৰ্বক্সিলিক এচিড বনাবলগীয়া হয় এমাইনৰ পৰা কাৰ্বক্সিলিক এচিড ইনক্ৰিজ নাম্বাৰ অফ কাৰ্বক্সিলিক এচিড এইটো পাৰিবা তোমালোকে এইটো পাৰিবা এমাইনছৰ পৰা ইনক্ৰিজ নাম্বাৰ কাৰ্বক্সিলিক এচিড এইটো একেই থাকিব প্ৰাইমেৰী এমাইন লৈছোঁ মই প্ৰাইমেৰী এমাইন বুলি ধৰি লৈছোঁ আহিব পাৰে হ'ল নেক্সট আমি কি কৰিম এলকহল ষ্টাৰ্ট হৈ গ'লে PCl5 KCN হাইড্ৰলাইচিছ এই একেটা কাহিনী আকৌ ৰিপিট হৈ যাব আশা কৰোঁ এইটো বুজি পাইছা চ' আকৌ এইটো ৰিপিট নকৰোঁ অ'কে এতিয়া আমি ডিক্ৰিজিং অৰ্ডাৰটো চাওঁ এইটো হৈ গ'ল ইনক্ৰিজিং অৰ্ডাৰ বেলেগ ইণ্টাৰ কনভাৰ্জন কেনেকৈ কৰিব পাৰোঁ ইনক্ৰিজিং অৰ্ডাৰ এইটো হৈ গ'ল ছাপ'জ আমাক ডিক্ৰিজ কৰিব লাগে কাৰ্বন নাম্বাৰ কি কৰিব লাগে কাৰ্বন নাম্বাৰ ডিক্ৰিজ কৰিব লাগে অ'কে ছাপ'জ CH2OH ৰ পৰা আমি কি বনাব লাগে ইথানলৰ পৰা কি বনাব লাগে মিথানল বনাব লাগে ইথানলৰ পৰা কি বনাব লাগে মিথানল ঠিক আছে ভয় খাব নালাগে কাৰ্বন ডিক্ৰিজ কি কৰিম যেনেকৈ ষ্টাইলত কৰিছোঁ এইটো ষ্টাইলটো চাই যাব লাগিব CH2OH আমি ইয়াত কোনটো এপ্লাই কৰিম হফমেন ব্ৰমামাইড ডিগ্ৰেডেশ্যন মেথডটো এপ্লাই কৰিম হফমেন ব্ৰমামাইড ডিগ্ৰেডেশ্যন মেথড এতিয়া এলকহলটো ক'লে কনভাৰ্ট কৰিব লাগিব আমি অক্সিডাইজ কৰিলোঁ যিকোনো এটা KMnO4 দি অক্সিডাইজ কৰিলে ক'লে গুচি গ'ল CH3OH ষ্ট্ৰং অক্সিডাইজিং এজেন্ট ইউজ কৰিছোঁ ষ্ট্ৰং অক্সিডাইজিং এজেন্ট নেক্সট ইয়াত কি দিম আমি NH3 দিলোঁ ক'লে গুচি গ'ল এমাইডলৈ গুচি গ'ল এমাইড যোৱাৰ লগে লগে কি হৈ গ'ল কি কোনটো ৰিয়েকশ্যন এপ্লাই কৰিম Br2KOH এই ৰিয়েকশ্যনটো হফমেন ব্ৰমামাইড ডিগ্ৰেডেশ্যন মানে নাম্বাৰ অফ কাৰ্বনটো য'ত কমি যাব হফমেন ব্ৰমামাইড ডিগ্ৰেডেশ্যন এতিয়া কি হৈ গ'ল NH2 এতিয়া ইয়াৰ পৰা কেনেকৈ বনাম NH2 পৰা এইটো কেনেকৈ বনাম HNO2 0 to 5 ডিগ্ৰী বুজি পাইছা কথাটো এনেকৈ কৰি ষ্টেপ ইয়াত 1 2 3 দুটামান ষ্টেপ বেছি লাগিছে কিন্তু টপিকটো বুজাই যে আমি কেনেকৈ কি কৰিব লাগিব হফমেন ব্ৰমামাইড ডিগ্ৰেডেশ্যন মেথডটো এপ্লাই কৰি দিম যিকোনো এলকহলৰ পৰা লোৱা এলকহল বনাব এলডিহাইড এইটোৰ পৰা এইটো বনাব লাগে এগেইন কি কৰিম অক্সিডাইজ কৰি ল'ম ইয়াক অক্সিডাইজ কৰি ক'লৈ লৈ যাম এচিডলৈ লৈ যাম আকৌ সেই এচিডটো কি কৰিম NH3 দিম NH3 দিলে এমাইড হৈ গ'ল সেই এমাইডটোক আকৌ কি কৰিম আমি হফমেন ব্ৰমামাইড ডিগ্ৰেডেশ্যন কৰিম Br2KOH দিম ক'লৈ গুচি গ'ল
CH3NH2 হ'ল CH2NH2 এটা NH2 টোক আমি এলকহল লৈ যাম অক্সিডাইজ কৰি কোলে লৈ যাম HNO2 দি পেলাই এলকহল লৈ যাম এলকহলটোক আকৌ কি কৰি দিম অক্সিডাইজ কৰিম ইয়াত দুটা স্টেপত হ'ব অক্সিডাইজ প্ৰথম আমি অক্সিডাইজ কৰিলো ক'লে সৰি প্ৰথম আমি HNO2 দিলো HNO2 দিলে ক'লে গুচি গ'ল এলকহল এতিয়া এলকহলটোক আকৌ অক্সিডাইজ কৰি দিয়া কি বনি যাব CH3CH হৈ গ'ল 1 অলপ নাম্বাৰ অফ স্টেপটো বেছি লাগিছে কিন্তু তোমালোকে যদি এবাৰ চাই যোৱা সেইটো পাৰি যাবা কনসেপ্টটো যদি বুজি যোৱা যে অক্সিডাইজ কৰিব লাগিব আমি ক'লে নিব ইয়ালৈকে নিব লাগে এচিডৰ পৰা আমি এমাইডক আমি ডিগ্ৰেডেশ্যন কৰি এই পাৰ্টটো আনিবই লাগিব কিবা প্ৰকাৰে কিবা কৰি পেলাই এমাইড পাৰ্টটো আনিব লাগিব তাৰ পিছত আমি কি কৰিম অক্সিডাইজ কৰি এলডিহাইড বা কিটোন এনেকৈ পাই গৈ থাকিম ঠিক আছে বুজি পাইছে কথাটো বা হফমেন ব্ৰমাইড ডিগ্ৰেডেশ্যন আছে তাৰ লগতে আৰু এটা মেথড আছে এটো হৈছে সোডা লাইম ইউজ কৰি পেলাই ক্লাস 11 ত আছিল এটো পাৰ্ট নরমালি তো ইউজ নহয় মানে হেতুটো আমি কি কৰিব লাগিব কাৰ্বক্সিলিক এসিড বনাব লাগিব কাহিনী একেটাই হফমেন ব্ৰমাইড ডিগ্ৰেডেশ্যন মেথড যেনেকৈ আমি এমাইড বনাই লাগিব এটোক আমি কি বনাব লাগিব সাপোজ আমি এটোকে কনভার্ট কৰিব লৈছো CH3 CH2 CHO তো কোলে বনাব লাগে CH3CH ইথানল বনাব লাগে ওকে ইথানল বনাব লাগে কি কৰিম আমি প্ৰথম অক্সিডাইজ কৰি লম অক্সিডাইজ কৰি কাৰ্বক্সিলিক এসিডলে কনভার্ট হৈ গ'ল কাৰ্বক্সিলিক এসিডক আমি কি কৰি দিম NaOH CaO দি পেলাই হিট দি দিম সোডামাইড বা সোডা লাইম এটা কি হৈ যাব CH2 নহয় প্ৰথম আমি ডাইৰেক্ট হিট কৰিব নোৱাৰো এক আমি এটা হেৰি বনাই দিব লাগিব সল্ট বনাই দিব লাগিব সল্টক আমি কেনেকৈ বনাম Na লগত ৰিঅ্যাকশন কৰিলো সল্ট বনাম Na লগত ৰিঅ্যাকশন কৰি সল্ট বনালো নেক্সট সল্টক CaO NaOH দিলো কি কনভার্ট হৈ যাব তেতিয়া CH2 CH3 Na2CO3 Na2CO3 এটো বনালো এট বেছিয়ে হ'ব নি নাম্বাৰ অফ স্টেপস 1 2 3 আৰু আগৰটো স্টেপটো বেছি এটো আমি কি পালো ইথেন পাই গ'ল ইথেনটোক আকৌ আমি কি কৰিম ক্লোৰিনেশ্যন কৰিব লাগিব ক্লোৰিনেশ্যন কৰিলে কি হ'ব CH3Cl আকৌ Cl টোক আমি কি কৰিব লাগিব Cl টোক আমি KOH দিম KOH দিলে ক'লে কনভার্ট হ'ব এলকহল আকৌ এলকহলটোক আমি কি কৰিম অক্সিডেশন কৰিম বুজি পাইছানে কথাটো এটা নাম্বাৰ অফ ডিফাৰেন্ট স্টেপ কৰি লাগি কৰিলে সো এটো মই এখানে উলিওৱা নাছিল এটো এটা মেথডো আছে সো আমি কি কৰিম এই মেথডটোত কি কৰিব লাগে সাপোজ পৰীক্ষাত যদি আহি যায় ডাইৰেক্ট নাহিব পাৰে এটো কাৰণ ফাৰ্স্ট ইয়াৰ আছিল ফাৰ্স্ট ইয়াৰ প্ৰিপাৰেচন অফ এলকেন চেপ্টাৰ আছিল যদি আহি যায় এনেকৈ কনভার্ট কৰিবলৈ আহে তোমালোকক এনেকৈ দি দিব পাৰে সাপোজ এটো পাৰ্ট দি দিব পাৰে দেই এটো ৰিঅ্যাকশন এনেকৈ দিব পাৰে R COOH plus Na goes to A CaO NaOH plus এনেকৈ দি দিব পাৰে B এটো এনেকৈ পাৰ্ট দি দিব পাৰে ঠিক আছে মনত ৰাখিবা ইয়াত কি হ'ব পাৰে ৰিঅ্যাকশনটোত RH এটা কাৰ্বন লেছ কৰি RH হাইড্ৰোকাৰ্বন বনাই দিব এটো হৈছে আগৰ ডিসেন্ট সিরিজটো গম পালা হফমেন ব্ৰমাইড ডিগ্ৰেডেশ্যন মেথডটো আমি আহিবই লাগিব মানে অপচন নাই হে ইন্টাৰচেঞ্জ কৰি থাকিলে হৈ যাব যোনে ৰিঅ্যাকশন বেছিকৈ পঢ়িছে তাহাঁতৰ কাৰণে অকমান উজু হৈ যাব নাম্বাৰ অফ কাৰ্বন ইনক্ৰিজ কৰাটো আমাৰ ইমান টান নহয় ডিক্ৰিজ কৰিলে আমি নাম্বাৰ অফ স্টেপ বেছি চাবলগীয়া আছে অক্সিডেশন ৰিডাকশন এই মেথড কিটা বেছিকৈ চাবলগীয়া আছে সো মই এটা জেনাৰেলাইজ কৰি বস্তু এটা লিখিছো যে এলকাইল হেলাইড আছে তাক আমি OH বনাব লাগিব KOH দিম তাৰ পিছত তাত কি দিব লাগিব আকৌ অক্সিডেশন কৰিম এলডিহাইড বা কিটোন বনি যাব ডিপেন্ডিং অন প্ৰাইমাৰী সেকেন্ডাৰী এলকহল আকৌ অক্সিডাইজ কৰিলে কি হৈ যাব ৰিডিউস হৈ যাব এতিয়া এটো যদি ডাইৰেক্ট আহিবলগীয়া হয় আমি ডাইৰেক্ট ইয়ালে আনিব নোৱাৰো প্ৰথম কোলে আনিব লাগিব এলকহললে আনিব লাগিব এলকহললে আনিলো বস্তুটো এনেকুৱা সাপোজ তোমালোকক কি দিছে এটো দিছে
CH2Cl এটো দিলে কি কৰিম আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি দিম এতিয়া মই ৰিয়েকচনখিনি বাৰে এটো ৰিপিট হৈ আছে সো মন কৰিবা যে ইয়াত কি হৈছে এলডিহাইডটো মানে কাৰ্বক্সিলিক এসিড পাৰ্টটো ক'লে কনভাৰ্ট হৈ যাব কাৰ্বক্সিলিক এসিড পাৰ্টটো কনভাৰ্ট হৈ যাব এলকহললে কনভাৰ্ট হৈ গ'ল ইয়াত আমি কি দি দিম PCl5 দি দিম হৈছে ঠিক আছে আমি নাম্বাৰ অফ কনভাৰ্জনখিনি এনেকৈ কৰি থাকিব লাগিব যিমান প্ৰেক্টিছ কৰিছিলা বা আজি যিমানখিনি তোমালোকে দেখিছা সেইখিনি এবাৰ চাই গ'লে ইয়াত চান্সেছ আছে যে আহাৰ বহুত কিটা চান্সেছ আছে কেনেকৈ আমি ডিসেন্ট কৰিব পাৰোঁ বা এসেন্স সিৰিজ কৰিব পাৰোঁ এনেকৈ বহাব পাৰোঁ ওকে এতিয়া আৰু এটা মই ইম্পৰ্টেণ্ট ৰিয়েকচনটা দেখাই দিছোঁ এইটো হৈছে তোমালোকৰ এনেকুৱা টাইপৰ ৰিয়েকচন চোৱা ইথানেল অৰ নল 2023 ত আহিছে ইথানেল টু ইথানেল কি দিছে বিউট 2in1l এনেকুৱা টাইপৰ ৰিয়েকচন বা আলফা হাইড্ৰক্সি এনেকুৱা টাইপৰ যদি ইথানেল বা ইথানেলটো এইটো তাহলে নাম্বাৰ অফ কাৰ্বন দুগুণ কৰিবলগীয়া হয় আৰু তাত যদি ইন আৰু এল আহে তেতিয়াহ'লে এইটো কোনটো ৰিয়েকচন কৰিব এলডল কনডেনসেচনত পৰিব এলডল কনডেনসেচনত পৰিব ঠিক আছে এলডল কনডেনসেচনত কি হ'ব মই ভালকৈ লিখি দিছো চোৱা এইটো পাৰ্ট CH3COH আমি কি বনাব লাগে কি বনাব লাগিব লিখি দিছো সাপোজ এইটো পাৰ্ট বনাব লাগে হৈছে বিউট 2in1l 1 2 3 4 বিউট 2in1 এইটো বনাব লাগে কি কৰিম আমি ফাৰ্স্ট ইয়াক এলকহলটো আমি ডাইৰেক্ট কনভাৰ্ট কৰি লম কোলে অক্সিডেশন কৰিম এলকহলক PCC দি কনভাৰ্সন কৰিম কোলে যাবগৈ কি এলডিহাইড লেগছে এতিয়া এলডিহাইডটো আমি কাইলৰ ৰিয়েকচন কৰিম সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকচন সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকচন কৰিম এলডল কনডেনসেচন হয় এলডল কনডেনসেচন কি আছে দুটা পাৰ্ট ধৰি ল'ব লাগে এটুক আমি দুটা মলিকুল বুলি ধৰি লম ইথানেলটোক আমি দুটা পাৰ্ট দুটা মলিকুল আছে বুলি ধৰি লম হ'ল তাৰ পিছত কি কৰিম ইয়ালে নিব লাগে ন আমাৰ মেইন গোলটো এটো কেনেকৈ কৰিম এটো A এটো B কি কৰিম ভালকৈ চা সাপোজ A টো মই আকৌ লিখিছো এইটো লিখিলো মই এৰেঞ্জ কৰি লৈছো এইটো লিখিছো কেনেকৈ এইটো অক্সিজেনৰ ডাবল বন্ড আছিলে মই সিঙ্গল বন্ড লিখিলো হাইড্ৰোজেন টু হাইড্ৰোজেন কিয়ত লিখিলো তলত লিখিলো আৰু এই অক্সিজেনটোৰ লগত সদায় এটা হাইড্ৰোজেন দি দিবা এই অক্সিজেনটোৰ লগত এটা কি দিছো মই হাইড্ৰোজেন দি দিছো এতিয়া বিৰ এই কাৰ্বনটো এড কৰা বিৰ কাৰ্বনিক কাৰ্বনটো এড কৰা কাৰ্বন হল কাৰ্বন নেক্সট এটো আছে CH3 C ডাবল বন্ড O CH3 হল বি এই কাৰ্বনটো এড কৰিছো মই সৰি উল্টাকে লিখিছো বি CH2 C ডাবল ইয়াৰ পৰা এড কৰিব এটো কাৰ্বন এটো সাইডৰ পৰা এড কৰিছো কাৰ্বনিলটো কি হয় কাৰ্বনিল এটা ইলেক্ট্ৰোফিলিক ইয়াত নহয় ন এটো পাৰ্ট অফ এড এটো পাৰ্ট অফ এটা হাইড্ৰোজেন লেস কৰি এড কৰি হৈ গ'ল তে নেক্সট আমি ইয়ালে কেনেকৈ নিম এটো পাৰ্ট এড কৰাৰ পিছত কি হ'ল ইয়ালে নিব লাগে CH2 টো আছে কি কৰিব লাগে ডাবল বন্ডডাল আনিব লাগে কি কৰিম আমি হিট দি দিব লাগে হিট দিলে কি ওলাই যাব ওয়াটাৰ মলিকুল ওলাই যাব এটো আলফা এটো বিটা আলফাৰ পৰা যাব হাইড্ৰোজেন বিটাৰ পৰা যাব OH মিলি ওয়াটাৰ ওলাব আলফা বিটা মিশ্ৰণ কি হৈ যাব এটো অহাৰ চান্স আছে কিন্তু দেই এলডল কনডেনসেচন ৰিয়েকচনটো অহাৰ চান্স আছে বহুতখিনি এলডল কনডেনসেচন বা কেনিজাৰ ৰিয়েকচন অহাৰ বহুতখিনি চান্স আছে যে কিবা এটা নহয় আহিব তে এলডিহাইড কিটোন চেপ্টাৰটো বহুত কিটা ইম্পৰ্টেন্ট ৰিয়েকচন আছে মই লিখি দিছো এবাৰ তোমালোকে পৰীক্ষালৈ যোৱাৰ আগতে চাই যাবা হেতু ইমান কিটা ৰিয়েকচন আছে সেইখিনি খুবেই অহাৰ চান্স আছে মই কি কম ৰজেনমান ৰিডাকশন কাৰ মাজত হ'ব এটো benzoyl chloride H2 EbVSO4 দিলে কি পাই যাম আমি এলডিহাইড পাই যাম এই নেম ৰিয়েকচন কিটা ইয়াৰ অলপ চাই যাবা হৈছে নেক্সট ইটাৰ ৰিয়েকচন CH3 টলুইনৰ পৰা কৈ বনাই যাব বেনজেল ডিহাইডলে কনভাৰ্ট টলুইনৰ পৰা কলে কনভাৰ্ট হৈ যাব বেনজেল ডিহাইডলে কনভাৰ্ট হৈ যাব ইটাৰ ৰিয়েকচন
ওকে ইটাৰ ৰিয়েকশ্যন ক্ৰমাইল ক্লৰাইড দি ক্ৰমিয়াম ট্ৰাইঅক্সাইড দি পেলাই কনভাৰ্ট হয় ইটাৰ ৰিয়েকশ্যনটো কিবা এটা আছিলে এটা অকণমান পাহৰিছোঁ ৰজেনমান ৰিয়েকশ্যন ইটাৰ ৰিয়েকশ্যন এইটো হৈ গ'ল আৰু তোমালোকে এইটো চাবা এইটোক লিথিয়াম এলুমিনিয়াম হাইড্ৰেট দিলে ক'লে যাবগৈ সোডিয়াম বৰো হাইড্ৰেট দিলে ক'লে যাবগৈ এইটো OH লৈ যাবগৈ ঠিক আছে লিথিয়াম এলুমিনিয়াম হাইড্ৰেট দিলে যাবগৈ সোডিয়াম বৰো হাইড্ৰেট দিলে যাব কিন্তু এইটো যদি থাকে এনেকৈ যদি থাকে এইটো ৰিয়েকশ্যন চাই লোৱা এটা দেখাব বিচাৰিছোঁ এইটো সাপোজ এইটো সোডিয়াম বৰো হাইড্ৰেট দিছে এইটো উইক এসিড হয় উইক ৰিডিউসিং এজেন্ট কি কৰিব সি একো কৰিব নোৱাৰে সি যেনেকৈ আছে তেনেকৈ থাকিব একো কৰিব নোৱাৰে মানে কি যেনেকৈ আছে তেনেকৈ থাকিব এইটো নেক্সট যদি ইয়াত লিথিয়াম এলুমিনিয়াম হাইড্ৰেট থাকে লিথিয়াম এলুমিনিয়াম হাইড্ৰেট যদি থাকে তেতিয়া কি হৈ যাব তেতিয়া আমাৰ দুটা OH আহি যাব দুটা এলকহল গ্ৰুপ আহিব CH2OH আৰু এফালে কি পাম C2H5 বুজি পাইছা এই ডিফাৰেন্সটো মনত ৰাখিবা সোডিয়াম বৰো হাইড্ৰেটে এইটো হৈছে এষ্টাৰ গ্ৰুপক কৰিব নোৱাৰে এষ্টাৰ ফাংচনেল গ্ৰুপত কৰিব নোৱাৰে কিন্তু লিথিয়াম এলুমিনিয়াম হাইড্ৰেটে পাৰিব এইটো ৰিয়েকশ্যন হোৱাৰ চান্স থাকে কিন্তু লিথিয়াম এলুমিনিয়াম হাইড্ৰেট সোডিয়াম বৰো হাইড্ৰেটৰ মাজৰ ডিফাৰেন্সটো বুজিব লাগিব আমি কেনেকৈ কৰোঁ এষ্টাৰ গ্ৰুপটো কনভাৰ্জন হৈ যায় ওকে নেক্সট আৰু এৰোমেটিকত কি চাবা তোমালোকে এৰোমেটিকত ফ্ৰিডেল ক্ৰাফট ৰিয়েকশ্যনটো চাই লবা ফ্ৰিডেল ক্ৰাফট ৰিয়েকশ্যন এইটো অহাৰ চান্স আহি থাকে ফ্ৰিডেল ক্ৰাফট ৰিয়েকশ্যনটো ক্লোৰোবেনজিনৰ কাৰণেও একেইটাই প্ৰডাক্ট পাম ফ্ৰিডেল ক্ৰাফট ৰিয়েকশ্যন দুটা নাই জানো ফ্ৰিডেল ক্ৰাফট এলকাইলেশ্যন ইন প্ৰেজেন্স অফ AlCl3 আৰু ফ্ৰিডেল ক্ৰাফট এসাইলেশ্যন প্ৰডাক্ট কেইটা পাওঁ অৰ্থ পেৰা পজিশনত দুটা প্ৰডাক্ট পাওঁ ক্লোৰোবেনজিন CH3 এইটো হৈছে অৰ্থ প্ৰডাক্ট আৰু এটা পেৰা প্ৰডাক্টটো কি পাইছিলোঁ Cl in presence of CH3 ইয়াত কি হ'ব ক্লোৰিন C ডাবল বন্ড O CH3 ইয়াতো আমি কি পাই যাম Cl C ডাবল বন্ড O CH3 তেনেকৈ পাই যাম অৰ্থ আৰু পেৰাটো সদায় মেজৰ প্ৰডাক্ট থাকিব ওকে এৰোমেটিক বিলাকত তোমালোকে কি চাবা আৰু মই দেখাই দিছোঁ এৰোমেটিকত কেনেকুৱা টাইপৰ আহিব পাৰে এৰোমেটিক ৰিয়েকশ্যন বিলাকৰ ভিতৰত চাবা বেনজিন টু বাইফিনাইল এইটো উড স্প্লিটিং ৰিয়েকশ্যন প্ৰায় আহি থাকে এইটো অহাৰ চান্স কি কৰিম আমি বেনজিনক ক্লোৰিনেশ্যন কৰিম ইন প্ৰেজেন্স অফ FeCl3 তেতিয়াহ'লে কি হৈ যাব ক্লোৰোবেনজিনলৈ কনভাৰ্ট হৈ গ'ল তাত ক্লোৰোবেনজিনক 2NaCl এনেকৈ দি দিম তেতিয়াহ'লে কি হ'লে কনভাৰ্ট হৈ যাব ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ বেনজিন টু বাইফিনাইল যদি দিয়ে আমাক বেনজিন টু বাইফিনাইল বা ডাইফিনাইল দিলে আমি কি কৰিম প্ৰথম কনভাৰ্ট কৰি ল'ম ক্লোৰোবেনজিন আৰু ক্লোৰোবেনজিন টু ডাইফিনাইল দিলে ডাইৰেক্ট কৰি দিলে হৈ গ'ল একেটা পাৰ্টে হৈ আছে ফ্ৰিডেল ক্ৰাফট ৰিয়েকশ্যনটো কি ক'লো মই ফ্ৰিডেল ক্ৰাফট ৰিয়েকশ্যন কোডকেইটাৰ কাৰণে একেই হ'ব যদি সাপোজ ক্লোৰোবেনজিন থাকে ফিনল থাকে আৰু কি থাকে ইথাৰ যদি থাকে গোটেইকেইটাতে কি হ'ব একেটাই আমি প্ৰডাক্ট পাম অৰ্থপেৰা সাবষ্টিটিউটেড প্ৰডাক্ট পাম ওপৰৰ পজিশন কেইটা চেঞ্জ নহয় CH3 লাগি যাব এলকাইলেশ্যন হ'লে CH3CO লগ লাগি যাব এসাইলেশ্যন হ'লে ঠিক আছে এইখিনি আছিলে ডিফাৰেন্স কেইটা আৰু ডাইজনিয়াম সল্টৰ পৰা সেনমিয়াৰ্ছ ৰিয়েকশ্যন নেক্সট ৰেমাৰ-টেইমান ৰিয়েকশ্যন preparation of salicylic acid very important ekita size ba Kolbe reaction eto sale ekelege pori jaba Kolbe reaction hoise Hoffman bromamide degradation method eto sabole kolu ama Hoffman bromamide degradation method hol eto saboi lagibo লিথিয়াম এলুমিনিয়াম হাইড্ৰেটৰ লগত কেনেকুৱা আছিল এইখিনি চাবই লাগিব
এইখিনি বহুত কিটা ইম্পৰ্টেন্ট আছে আৰু দুটামান মই চাই দিছো 2,4 DNP টেষ্ট কোনে দেখাব এইটো ভালকে মনত ৰাখি দিবা 2,4 DNP টেষ্ট এইটো আহিব ফিনাইল হাইড্ৰাজিনৰ লগত এইটো অলমোস্ট হয় কনফাৰ্ম যিকোনো এটা এলডিহাইড বা কিটনে 2,4 ডাইনাইট্ৰ ফিনাইল হাইড্ৰাজিনৰ লগত যোনটো ৰিয়েকচন দিয়ে 2,4 ডাইনাইট্ৰ ফিনাইল হাইড্ৰাজিন এটোকে আমি কি বুলি কৈছিলো ডিএনপি টেষ্ট বুলি কৈছিলো 2,4 ডাইনাইট্ৰ ফিনাইল হাইড্ৰাজিন 2,4 ডাইনাইট্ৰ ফিনাইল হাইড্ৰাজিন এটো কি হৈ যাব ইয়াত প্ৰডাক্টটো কি পাম আমি সদায় এইটো পাৰ্ট আঁতৰি যাব C ডাবল বন্ড H থাকিব O আৰু হাইড্ৰোজেন আঁতৰি যাব এইটো ওয়াটাৰ মলিকুল ওলাই যাব NH অৰেঞ্জ বা ৰেড কালাৰ প্ৰেসিপিটেট দিয়ে অৰেঞ্জ বা ৰেড কালাৰ ৰেড প্ৰেসিপিটি বা অৰেঞ্জ প্ৰেসিপিটেট নেক্সট মিথাইল কিটনৰ ৰিয়েকচনটো চাব লাগিব মিথাইল কিটনৰ কোনটো ৰিয়েকচন হেলোফৰ্ম টেষ্ট এতিয়া এলডিহাইড কিটোন চেপ্টাৰতে বহুতখিনি ৰিয়েকচন আছে এইখিনি ইম্পৰ্টেন্ট কিন্তু এইকিটা ৰিয়েকচন খুবেই বেছি ইম্পৰ্টেন্ট ডিএনপি টেষ্ট হেলোফৰ্ম টেষ্ট এইখিনি ৰিয়েকচন নহয় ৰজেনমান ৰিডাকচন তিনিটা কলো এবাৰ তোমালোকৰ আৰু এটা চাবা ডাইভাল এইচ ৰ ওপৰত কোৱেশ্চন আহিব পাৰে ডাইভাল এইচ এটো এটা ৰিডিউসিং এজেন্ট হয় কি এজেন্ট ৰিডিউসিং এজেন্ট হয় কাক ৰিডিউস কৰিব RCN টো কোলে নিব CH হলে বা যোনটো এস্টাৰ পাৰ্ট থাকিব এস্টাৰটো কোলে নিব এলডিহাইড নিব ডাইভাল এইচ কিতাপত আছে অকমানকে এটো চাই যাবা কি কাক নিব RCN আৰু এস্টাৰ পাৰ্টটো কোলে নিব এলডিহাইড পাৰ্টলে লৈ যাব হল এলকাইনৰ পৰা বনোৱাটো ৰিয়েকচন আছে মই এখানে এলডিহাইড কিটোন চেপ্টাৰটো পিছত দেখাইছো এলকাইনৰ পৰা এলডিহাইড কেনেকে বনিব এটো ৰিয়েকচনো হোৱাৰ চান্স আছে Hg+2 in presence of H2SO4 এতিয়া হলে কি বনিব তো নেক্সট যিকোনো বেলেগ যদি এলকাইন হয় সেম প্ৰসেছত এপ্লাই কৰিলে HgSO4 এলকাইন মানে হৈছে অনলি ইথাইন টো গলে কনভাৰ্ট হ'ব এলডিহাইড লে কনভাৰ্ট কিন্তু ইথাইনতকে বেলেগ যদি বেলেগ ডাঙৰ হায়াৰ এলকেনছ হয় গলে কনভাৰ্ট হৈ যাব কিটোনলে কনভাৰ্ট হৈ যাব এইটো ৰিয়েকচনো হোৱাৰ চান্স আছে বহুতখিনি কাৰণ এইটো আনইউজুৱেল ৰিয়েকচন হয় এতিয়া এলকিন টো গলে কনভাৰ্ট হ'ব এলকিন টো এলডিহাইড বা কিটোনলে কনভাৰ্ট হয় অজনলাইসিস কৰি এলকিন টো এলডিহাইড বা কিটোনলে কনভাৰ্ট হ'ব কি কৰিলে অজনলাইসিস কৰিলে কি কৰিম ডাবল বন্ড অতৰাই ডাইৰেক্ট বহাই দিয়া CH ডাবল বন্ড O এটো বহাই দিয়া নেক্সট CH2 ডাবল বন্ড O কি হয় হা যিয়ে আহক আনসার যিয়ে নাথাকক কি আমি কি কৰিলে হল ডাবল বন্ড দেখিছো ডাবল বন্ডৰ লগত pH ডাবল বন্ডৰ লগত কি বহাই দিয়া পাৰ্ট কৰি পেলাই অক্সিজেন বহাই দিয়া ডাবল বন্ডৰ লগত পাৰ্ট কৰি অক্সিজেন বহাই দিয়া আনসার ওলাই যাব এটো CH3 HC এটো কার্বন pH আছে কার্বন pH ডাবল বন্ড এটা অক্সিজেন হৈ গল নেক্সট CH2 হ'ব লিখলে সৰি CH2 ডাবল বন্ড O এটো কৰিলে আমি ডাইৰেক্ট কিটোন দুটা পাইছো কিটোন এলডিহাইড আমি দুটা পাম হল Zn H2 থাকিব লাগিব এটো নাই হল এখিনি হল ইন্টাৰ কনভাৰ্জন আৰু ইম্পৰ্টেন্ট যোনখিনি ৰিয়েকচন মই দেখালো পৰীক্ষালে যোৱাৰ আগতে এবাৰ নহয় এবাৰ এটো চাই যাব লাগিব লাষ্ট বাট নট দ্য লিষ্ট গ্ৰিগনাট ৰিয়েকচনৰ এটা ৰিয়েকচন দেখাব বিচাৰিছো গ্ৰিগনাটৰ ৰিয়েকচন কোনটো আহিব পাৰে এটো চাও আমি এটো গ্ৰিগনাট ৰিয়েকচন এটো কোলে কনভাৰ্ট হৈ যাব ইথানলটো আমি কোলে কনভাৰ্ট কৰিব বিচাৰিছো টাৰ্ট বিউটাইল এলকহল গ্ৰিগনাট ৰিয়েকচন এপ্লাই কৰিলে হ'ব হল ইয়াত নাম্বাৰ অফ কাৰ্বন দুটা আছে টাৰ্ট বিউটাইল এলকহল নহয় এটো কি বুলি কম আমি আইসোপ্ৰপানল
হ'ল টাৰ্টবিডিয়াল হ'লে বেলেগ ষ্টেপ হৈ যাব, এইটো নালাগে। কি কৰিম এইটো ইয়াৰ লগত CH3 MgCl দি দিম ফলোড বাই হাইড্ৰলাইসিস কৰিম, হয়নে? তেতিয়াহ'লে কি হয় OC ডাবল বন্ড H ইয়াৰ লগত আহিব CH3 আৰু এটা CH3 MgCl আফটাৰ ডেট হাইড্ৰলাইসিস কৰিম। হ'ল ৰিগনাৰ্ড ৰিয়েকশ্যনৰ খিনি অকমান চাই যাও, যিমানখিনি ক'লো সেইখিনি গোটেইখিনি এবাৰ ৰিপিটেশ্যন কৰি চাই গ'লে হ'ল। যোনে কৈছে আৰু যোনে একো নাই পঢ়া আমি ইম্পৰ্টেণ্ট যোনকেইটা ৰিয়েকশ্যন মই লিখি দিলোঁ পৰীক্ষালৈ যোৱাৰ আগতে এবাৰ চাই গ'লেই হ'ল। হফমেন ব্ৰমাইড ডিগ্ৰেডেশ্যন এমাইন চেপ্টাৰটোৰ পৰা লিথিয়াম এলুমিনিয়াম হাইড্ৰেট দিলে কেনেকৈ কনভাৰ্ট হৈছে, নেক্সট আৰু লিবাৰমেন্স টেষ্ট আছিলে এমাইনছৰ, আৰু এটা ৰিয়েকশ্যন আছিলে লিবাৰমেন্স প্ৰাইমেৰী এমাইনছৰ আইডেণ্টিফিকেশ্যন, প্ৰাইমেৰী এমাইনছৰ আইডেণ্টিফিকেশ্যন ৰিয়েকশ্যনটো আহে দেই। আইডেণ্টিফিকেশ্যন কি আছিলে প্ৰাইমেৰী এমাইন এটা যেতিয়া আমি ক্ল'ৰফৰ্মৰ লগত ৰিয়েকশ্যন কৰাম ইন প্ৰেজেন্স অফ KOH তেতিয়াহ'লে আইচোচিয়ানাইড বনায়, এইটো হৈছে ফ'ল স্মেল মানে খুব বেয়া গোন্ধাইছিলে, এই ৰিয়েকশ্যনটো পঢ়িব লাগিব। হ'ল এই ৰিয়েকশ্যনটো কাৰ্বালামাইন টেষ্ট আছিলে, সৰি নামটো পাহৰি গৈছিলোঁ, কাৰ্বালামাইন টেষ্ট। এই ৰিয়েকশ্যনকেইটা চাবা, কাৰ্বালামাইন টেষ্ট অনলি প্ৰাইমেৰী এমাইন দিয়ে, ছেকেণ্ডেৰী এমাইনে নিদিয়ে। ছেকেণ্ডেৰী এমাইনৰ কাৰণে লিবাৰমেন্স নাইট্ৰছৰ টেষ্ট আছিলে, ছেকেণ্ডেৰী এমাইনটো কেনেকৈ পাইছিলোঁ আমি CH3NH, CH3 এটা ছেকেণ্ডেৰী এমাইন HNO2 লগত দিলে সি কি প্ৰডিউচ কৰিব CH3 মানে ৱাটাৰ মলিকুল এটা ওলাই যাব ইয়াৰ। H2 আমি কেনেকৈ লিখিম HNO2, এটোকে আমি কেনেকৈ লিখিম NOH লিখিলোঁ ডাবল বন্ড, ইয়াৰ পৰা ৱাটাৰ মলিকুল ওলাই যাব, কি থাকিব ইয়াৰ ভিতৰত CH3 হ'ল N ডাবল বন্ড O, এনেকুৱা টাইপৰ এটা আমি কম্পাউণ্ড পাম N, এই Nটো থাকি গ'ল N ডাবল বন্ড NO। লিবাৰমেন নাইট্ৰছৰ টেষ্ট আমি অইলি কম্পাউণ্ড, সেইটো অইলি লিকুইড প্ৰডিউচ কৰে ছেকেণ্ডেৰী হ'ল। এইখিনি আছিলে আৰু হেৰিৰ পৰা চেইজে ফুল ফ'ল' হ'ব পাৰে, চেইজে ফুলৰ পৰা মই বৰ এটা এক্সপেক্টেড নহয় এইবাৰ যে আহিব। চেইজে ফুলটো ক'ত আছিলে এলকাইল হেলাইডত, বৰ এটা একচেপ্টেড নহয় যে মই সেইটোত আহিব। এলকহল ফিনল চিথাৰৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, যিটো কুৱেশ্যন হৈছে এইটো এলকহল ফিনল চিথাৰৰ পৰা ইথাৰ পাৰ্টটো পৰা এটা কুৱেশ্যন আহিব পাৰে দেই। OCH3HI এইটো খুব আহে, কনফিউজন কৰাবলৈ আহে। দুটা বেলেগ কথা আছে, প্ৰডাক্টটো চাই ল'বা, মানে ৰিয়েক্টেণ্টটো চাই ল'বা, ৰিয়েক্টেণ্টটো চালে আমি কেনেকৈ ভাঙিম। দুইটাতে মই HI দি দিছোঁ, কোনটো কাৰ লগত লাগিব চা, যদি বেঞ্জিন ৰিংটোৰ লগত ডাইৰেক্ট অক্সিজেন থাকে তাত যদি HI দিয়ে তেতিয়া কি হ'ব ফিনল বনিব, সদায় মনত ৰাখিবা এইটো ডাইৰেক্ট বনিব। আৰু যদি বেঞ্জিনৰ লগত যদি CH2 গ্ৰুপ এটা থাকিব, CH2 গ্ৰুপ তাৰ পিছত যদি অক্সিজেন থাকে, ডাইৰেক্টলি বেঞ্জিনৰ লগত যদি অক্সিজেন নাথাকে, ডাইৰেক্টলি থাকিলে অক্সিজেনটোৰ লগত হাইড্ৰজেন মিলাই ফিনল বনাই দিবা। এইফালে যিয়ে থাকক, এইফালে C2H5 থাকক, যিয়ে ডাঙৰ চেইন নাথাকক আমি ফিনল বনাই দিম। কিন্তু এইফালে যদি বেঞ্জিন ৰিং ফলোড বাই CH2 থাকে কি কৰিম আমি CH2টোৰ লগত CI লগাই দিবা আৰু ইফালৰ পাৰ্টত কি লগাই দিবা CH3OH। কাহিনী হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইফালে যিয়ে থাকক বেঞ্জিন ৰিঙৰ লগত ডাইৰেক্ট অক্সিজেন থাকিলে HI লগত দিলে আমি কি কৰিম অক্সিজেনটোৰ লগত হাইড্ৰজেন লগাই দিম, CH3 লগত I লগাই দিম। ইয়াত যদি বেঞ্জিন ৰিঙৰ লগত কি থাকে CH2O থাকে, তেতিয়া CH2 লগত এবাৰ কি লগাই দিছোঁ I লগাই দিছোঁ নেগেটিভ পাৰ্ট। H মানে হৈছে পজিটিভ, I মানে হৈছে নেগেটিভ, তেনেকৈ কৰিলে হ'ল এইটা ৰিয়েকশ্যন। এবাৰ চবেই চাই যাবা কি ৰিয়েকশ্যন আমি ডিছকাশ্যন কৰিলোঁ। এতিয়া লাষ্ট শেষত সেইখিনি এবাৰ চালেই হ'ল, আৰু কিবা থাকিব পাৰে এক্সপেক্টেড মই যোনখিনি দিলোঁ তাৰ পৰা ধৰি লোৱা 20 to 30 মাৰ্কছৰ ভিতৰত আহিব পাৰে, ইণ্টাৰ ৰিলেটেডো আহিব পাৰে, এনেকুৱা নহয় যে ডাইৰেক্ট আহিব। মই ইণ্টাৰ ৰিলেটেড কথাবিলাকে কৈছোঁ যে ডাইৰেক্ট আহিব সেইটো নহয়, গোটেই বছৰটো
যোনে নাই পঢ়া অৰ্গেনিক তাহাঁতৰ কাৰণে এইটো দুটামান যদি চাই যাওঁ দুটামান হ'লেও ইম্পৰ্টেণ্ট মানে ডাইৰেক্ট পাবা আৰু যোনে আগৰবাৰ পঢ়ি আহিছে এইটো চাই পেলাই বহুতখিনি নতুন বস্তু একেবাৰে ৰিকল কৰিব পাৰিবা ঠিক আছে থেংক ইউ